নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে স্কাই নিউজ অসম মই ব্ৰেডবত বৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা ভাল খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ যে মোৰ লগত যিজন ব্যক্তি ইয়াত উপবিষ্ট হৈ আছে তেখেত অসমৰ এজন সুসন্তান তেখেত সহ সঞ্চালক প্ৰধান স্বচ্ছ ভাৰত মিছন দিল্লীত কৰ্মৰত অসম সন্তান হিৰণ্য বৰা আপোনাক স্বাগতম জনাইছে আপুনি হয় আপুনি কেন্দ্ৰীয় চৰকাৰৰ বিষয়া বুলি নহয় আপোনাৰ চিনাকি আসলতে দিব লগা হৈছে যেহেতু আপুনি এটা দায়িত্বত আছে কিন্তু মূলতঃ আপুনি এজন সৰ্বভাৰতীয় পৰ্যায়ৰ আপুনি লেখক আপোনাৰ লিখা ইতিমধ্যে সমগ্ৰ দেশত খলকনি সৃষ্টি কৰিছে 182খন আপুনি ই বুক লিখিছে আৰু 11খন আপোনাৰ ছপা মাধ্যমৰ কিতাপ আৰু শেহতীয়া যিখন কিতাপ কামাখ্যা টেম্পলক লৈ কিতাপ মই দৰ্শকসকলক দেখাইছোঁ যথেষ্ট জনপ্ৰিয় হৈছে আৰু দেশে বিদেশে সমাদৰ লাভ কৰিছে মই এইকাৰণে গৌৰৱান্বিত যে তেখেতটো শোণিতপুৰীয়া ময়ো শোণিতপুৰীয়া চতিয়াত ঘৰ তেখেতৰ আৰু তেখেত দিল্লীৰ পৰা গুৱাহাটীলৈ অহা বুলি শুনি মই তেখেতক দৌৰাদৌৰিকৈ ষ্টুডিঅ'লৈ লৈ আহিছোঁ আৰু তেখেত জল জীৱন মিছনৰ তেখেত অন্যতম দায়িত্বত আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ স্বচ্ছ ভাৰত আঁচনি উত্তৰ পূৰ্বাঞ্চল বা সমগ্ৰ ভাৰতৰ স্বচ্ছ ভাৰত আঁচনিৰ অন্যতম আঁৰৰ মানুহজনে হ'ল হিৰণ্য বৰা আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ আপুনি প্ৰথম কথাটো আমি লিখা মেলাৰ কথাই পাতিম ইমানখিনি কিতাপ আপোনাৰ 11খনকৈ কিতাপ ডাঙৰ ডাঙৰ কিতাপ আৰু আপুনি ইমান এটা গুৰুত্বপূৰ্ণ পদবীত আছে তাৰ পিছতো ইমান ডাঙৰ ডাঙৰ ভলিউমৰ কিতাপ লিখিবলৈ কেনেকৈ সময় পায় সময়টো আচলতে প্ৰত্যেকজন মানুহৰে থাকে দেই মই সেই বুলিয়ে ভাবোঁ আমি আচলতে বহুত সময়খিনি আমি নষ্ট কৰোঁ কেতিয়াবা হয়তো অদৰকাৰী কথা পাতি কেতিয়াবা অলপ বেছিকৈ শুই মই অলপ কমকৈ শুওঁ মই নিজে টাইপ কৰিব পাৰোঁ খুব ফাষ্ট টাইপিং কৰোঁ মোৰ আখৰ খুব বেয়া নিজে কৰে টাইপিং আচলতে মোৰ আখৰ খুব বেয়া সেইটো কাৰণে মই টাইপটো বেছি ভালকৈ কৰোঁ কম্পিউটাৰত মই ডাইৰেক্টলি টাইপ কৰোঁ আৰু শুদ্ধ কৰিবলৈ সুবিধা হয় গতিকে হয়তো কাট কৰি পেলাই শুদ্ধ কৰি দিবলৈ সুবিধা হয় সেইটো কাৰণে কুইকলি লিখিছোঁ হয়তো হাতে লিখা ইমান সোনকালে কৰিব নোৱাৰিলোঁ সেইটো আচলতে থেংকছ টু কম্পিউটাৰ এণ্ড হাই স্পীড টাইপিং বুলি ক'ব পাৰে আৰু 2 নম্বৰ ঘটনা হৈছে মোৰ ভগৱানে এটা মই আগৰবাৰ আপুনি আগতেও এটা ইণ্টাৰভিউ লৈছিলে তাতো মই কৈছোঁ ভগৱানে মোক এটা হয়তো শক্তি দিছে যে মই চুইচ অন আৰু চুইচ অফ কৰিব পাৰোঁ যেনে ধৰক মানুহ এজন সোমাই আহিছে তেওঁৰ লগত মই কথা পাতিলোঁ যিখিনি কথা পাতিবলগীয়া হ'ল পাতিলোঁ পাতাৰ পিছতে মই পিছ মুহূৰ্ততে মই যিখিনিৰ পৰা এৰিছোঁ সেইখিনিৰ পৰা আকৌ লিখা আৰম্ভ কৰিব পাৰোঁ সেইটোৱে কথা হয়তো হ'ব পাৰে অন্যতকৈ অলপ খৰকৈ কৰিব পৰা আচ্ছা এই কামটো অসমৰ এজন সুযোগ্য সন্তান কৃষ্ণকান্ত সন্দিকৈ খুব ভালকৈ কৰিব পাৰিছিলে সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ সন্দৰ্ভত আমাৰ চৰ্চা খুব কম অসমৰ মানুহ হিচাপে আমি নিশ্চয় কৃষ্ণকান্ত সন্দিকৈৰ পৰা বুজিব লগা জানিব লগা বহুত তেওঁৰ নিচিনা পাংচুৱেল মানুহ আমাৰ একেবাৰে নাই তেওঁৰ বিষয়ে চৰ্চা খুব কম তেওঁৰ নিচিনা এজন সৰ্বভাৰতীয় পৰ্যায়ৰ পণ্ডিতৰ বিষয়ে আমি নিশ্চয় আলোচনা কৰাৰ প্ৰয়োজন আছে মই আপোনাক মহাশয় আপুনি দিল্লীত ইমান এটা ডাঙৰ পদবীত আপুনি আছে তাৰ ভিতৰত আপুনি দিল্লীৰ সেৱাৰ লগতে অসমক আপুনি সেৱা কৰিবৰ কাৰণে সদায় চেষ্টা চলায় মই সেই কথাবিলাক পাতিম তাৰ লগতে পাতিব খুজিছোঁ যে আপোনাৰ মাতৃ দময়ন্তী বৰাৰ নামত দশমী বৰাৰ নামত আপোনাৰ মাতৃ এখন ছবি হ'বলৈ গৈ আছে কথা ছবি আৰু আপুনি আৰু এটা ভাল কাম কৰিছে যে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন ভিত্তিক আপুনি এখন ইংৰাজীত গ্ৰন্থ লিখিছে যিখন গ্ৰন্থ ছপা হৈ বোধ কৰি ওলাইছে আৰু সেই কামটো বহুদিন আগতেই কৰিব লগা আছিলে চন্দ্ৰপ্ৰভা শইকীয়ানী অসমৰ বহু ক্ষেত্ৰত প্ৰথম মহিলা হিচাপে আৰু সৰ্বভাৰতীয় পৰ্যায়তে তেওঁৰ যথেষ্ট পৰিমাণে আছে গ্ৰন্থখন আপোনাৰ প্ৰকাশ হ'ল নেকি চিটুৱেশ্যনটো এনেকুৱা মই বেলেগ হিচাপে কৈছোঁ দেই কথাটো অকণমান মই হেৰি কৰি কৈছোঁ হয় চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ বুলিয়ে কওঁ তেওঁ ইউনিভাৰ্চেল বাইদেউ হয় তেখেতৰ অসমত হয়তো সকলোৱে জানে আৰু কিছু হয়তো অসমৰ বাহিৰতো অলপ জানে কিন্তু সিমান নাজানে দেই মই মানে সিমান মানুহৰ পৰা মই শুনা নাই মই সুধিলে কৈলে নাই নাজানো শুনা নাই ছাৰ আপোনাৰ মুখৰ পৰাই শুনিছোঁ ইমান এগৰাকী মহিলাৰ বিষয়ে আমি যে নাজানো সেইটো বৰ ডাঙৰ কথা বুলি মোক তেওঁলোকে এটাই এপলজি দিয়ে কিন্তু তাৰপিছত মই ভাবিছোঁ যে এই এপলজিটো আচলতে তেখেতে দিবলগীয়া নহয় মানুহসকলে দিবলগীয়া নহয় আচলতে আমি দিবলগীয়া আমি তেওঁক ঠিকমতে প্ৰজেক্ট কৰিব পৰা নিশ্চয় মোৰ যিজন পাব্লিছাৰ তেওঁৰ আচলতে 142খন দেশত তেওঁলোকৰ হাৰ্ড কপি চেল হয় সেইটো কাৰণে মই আচলতে তেওঁলোকক লৈছোঁ যাতে গোটেই পৃথিৱীত অন্ততঃ 2জন মানুহো যদি পঢ়ে মোৰ কিতাপখন 2জনৰ পৰা 10জনে জানিব 10জনৰ পৰা 100জনে জানিব আমাৰ অসমত যে এনেকুৱা এটা
এগৰাকী মহিলা আছে যিগৰাকী মহিলাই যিখিনি পদক্ষেপ লৈছিলে সেই পদক্ষেপবিলাক বৰ্তমানেও লোৱা নাই মই আপোনাক দুটা উদাহৰণ দিছোঁ তেখেতে 1926 মানে 30ৰ ভিতৰত তেখেতে অসমত এটা শিক্ষিত ছোৱালীৰ এটা চেঞ্চাছ কৰিছিল যিটো আজিলৈকে হয়তো ভাৰতবৰ্ষতে হোৱা নাই দেই মই জনাত নাই চাইকেল চলাই ঘূৰি ফুৰিছিলে তেতিয়াই তাৰপিছত তাতোকৈ এটা ডাঙৰ কথা মোৰ আচলতে প্ৰথম পোষ্টিং হৈছিলে গিৰিডিত সেই সময়ত বিহাৰ আছিলে এতিয়া ঝাৰখণ্ডলৈ গ'ল তাত মই এটা চিনেমা হলত গৈ দেখিলোঁ দুটা ভাগত বিভক্ত কৰা আছে মতা মানুহৰ কাৰণে মাইকী মানুহৰ কাৰণে সেইটো যেতিয়া মই খুব বেছি ষ্টাডি কৰিলোঁ এই মহিলাগৰাকীৰ বিষয়ে যিগৰাকী মহিলা মই সেইকাৰণে নামটো দিছোঁ দ্য আইৰণ লেডি অফ আছাম তেতিয়া দেখিছোঁ তাত হেৰি আছে তেখেতে 1925ত সেইটো অপ'জ কৰিছিলে যে মতা মানুহ মাইকী মানুহ একেলগে বহিব সাহিত্য সভাত গৈ পেলাই তেওঁ অপ'জ কৰিছিলে তাৰপিছত আৰু এটা কথা মোৰ কিতাপখনৰ অন্যবিলাক কিতাপৰ লগত এটা ব্যতিক্ৰম আছে হয়তো অন্য যিকোনো কিতাপতে এটা বস্তু লেখা আছে এক লাইনৰ কথা এটা লেখা আছে যে 1923ত বাইদেউৰ একমাত্ৰ ল'ৰা অতুলৰ জন্মৰ পিছত তেওঁ নবীন চন্দ্ৰ বৰদলৈক লগ ধৰিছিলে সেইটো এক লাইনৰ কথা কোনো বেছিভাগ ৰাইটাৰে তেনেকৈ লিখি থৈছে কিন্তু মই ভাবোঁ মই সেইটোৰ ওপৰতে মিনিমাম 2 পেজ লিখিছোঁ যে সেইটোৱে হৈছে অসমৰ আচলতে আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট অসমৰ ৰাজনীতি ছ'চিয়েল লাইফত আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট আছিলে কিয় মই কৈ আছোঁ সেইটো মই এক্সপ্লেনেশ্যনটো এই বুলি দিছোঁ তাৰ ঠিক কিছুদিন আগতে তেখেত অতুল শইকীয়াক জন্ম দিছে এজন হাজবেণ্ডে ত্যাগ কৰাৰ পিছত বহুত ডাঙৰ কথা আজিৰ প্ৰায় 100 বছৰৰ আগৰ কথা কিন্তু যেতিয়া নবীন বৰদলৈয়ে তেওঁলোকৰ ফল্ডলৈ লৈ ল'লে তাৰ মানে তাৰ অৰ্থটো হ'ল গোটেই ডাঙৰ মানুহখিনিয়ে তেওঁক এগৰাকী মানে তেতিয়াও পবিত্ৰ নাৰী হিচাপে তেখেতক একচেপ্ট কৰিলে তাৰপিছত লাহে লাহে তেওঁৰ যিমানখিনি আগবাঢ়িছে তাৰ কাৰণে ক্ৰেডিট আমি সেই সময়ৰ যিসকল ডাঙৰ ব্যক্তি আছিল তেওঁলোককো ক্ৰেডিট দিব লাগিব ডেফিনেটলি গতিকে সেই হিচাপত মই গোটেই বস্তুটো লিখিছোঁ দাদা আপোনাক ধন্যবাদ যে আপুনি এগৰাকী অসমৰ মহিয়সী মহিলাৰ বিষয়ে ইংৰাজীত আপুনি গ্ৰন্থ লিখিছে দেশে বিদেশে তাৰ প্ৰচাৰ চলিব সেই কামটো বহুদিন আগতেই কৰিব লগা আছিলে আপুনি কৰাৰ বাবে আপুনি বহুত ধন্যবাদ আপুনিও অসমৰ সমাজ জীৱনলৈ বহুত কাম কৰিছে মই এইখিনিতে এটা বিষয় যে জল জীৱন যিটো মিছন এতিয়া নিৰ্বাচন আয়োগৰ ইতিমধ্যে নিৰ্বাচনী অধিসূচনা জাৰি হৈ গৈছে গতিকে আমি চৰকাৰী কামৰ আমি প্ৰচাৰ চলাব নোৱাৰোঁ কিন্তু জল জীৱন আঁচনি বুলি যিটো আৰম্ভ কৰিছে বা সকলোৱে খোৱা পানী পাবৰ কাৰণে এনেই মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ অসমত তাৰ প্ৰভাৱ কেনেকুৱা আপোনাৰ মনিটৰিং কৰেনে মই অসমৰ বিষয়ে নকওঁ এইটো কাৰণ অসমত ইলেকশ্যন হ'বলৈ গৈ আছে কিন্তু মই এনেই ভাৰতবৰ্ষৰ এজেহুল মই কৈ আছোঁ মই কৈছোঁ চাওক আমি ডিপাৰ্টমেণ্ট হিচাপে আমি গোটেই ভাৰতবৰ্ষত আমি প্ৰত্যেক ঘৰ মানুহত আমি আচলতে ৰুৰেল পাৰ্টটো চাওঁ দেই মই সেইটো আকৌ মই স্পেচিফাই কৰি দিছোঁ প্ৰত্যেক ঘৰ মানুহত ঘৰলৈকে পানীৰ এটা মিনিমাম নল পাব মানে কি পাইপৰ ৱাটাৰ যাব সেই বস্তুটো কৰিছে আগতেও আছিলে পানী নোহোৱা নহয় আগতেও বহুত স্কিম চলিছিলে সেই স্কিমবিলাকত কি হৈছিলে হেণ্ডপাম্পো দিছিলে কিন্তু এতিয়া আমি সিদ্ধান্ত মানে যিটো আমাৰ DPR বুলি কওঁ আৰু যিটো পাছ কৰিছোঁ সেইটো আচলতে প্ৰত্যেকৰ মানুহৰ ঘৰলৈ পানী যাব নলত ৰানিং ৱাটাৰ আৰু সেইটোৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে অকল পানীৰ নলটো থাকিলেই নহ'ব ৰানিং ৱাটাৰ যাব লাগিব আৰু তাৰ কাৰণে আমি ভাবি আছোঁ এটা চেঞ্চৰ লগাই দিম চেঞ্চৰটো লগাই দিলে কি হ'ব পানী কেইঘণ্টা গৈছে আমি দিল্লীত বহিও গম পাওঁ সেইটো কিন্তু বহুত মানে এটা মহৎকাংক্ষী এটা যোজনা যে মই যদি মোৰ ঘৰত পানী ঠিকমতে আহি আছে নাই মই দিল্লীত বহিয়ে চাব পাৰিম যদি মোৰ ঘৰৰ গাঁৱৰ ঘৰত মোৰ পানী আহিছে নাই এই বস্তুটো আমি ভাবিছোঁ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই যদি কিন্তু সেইটো হ'লে সেইটোতকৈ আৰু ডাঙৰ কথা নাই আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে আৰু বাকী ৰাইজৰ এনেই সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ যিটো স্বচ্ছ ভাৰত মিছন সেই মিছন সফল হোৱা বুলি আপুনি ভাবেনে আপুনি যদি মিছনৰ লগত জড়িত চাওক এটা কথা হৈছে আমি ডিপাৰ্টমেণ্টৰ হিচাপে আমি ডেফিনেটলি কওঁ আমি ছাকচেছফুল কিন্তু ক্ৰেডিট যদি আপুনি যায় প্ৰত্যেকখন চৰকাৰৰ ক্ৰেডিট প্ৰত্যেকজন মানুহৰ ক্ৰেডিট কাৰণ এই বস্তুটো স্বচ্ছ ভাৰত আপুনি যদি ৰাস্তাত যায় এটা সময়ত ৰাস্তাত যিটো
লেতেৰা পেতেৰা এটা পৰিৱেশ আছিলে আজি সেই হিচাপত যদি আপুনি সেই পৰিৱেশটো আৰু আজিৰ পৰিৱেশটো যদি যিকোনো মানুহকে কয় যিকোনো এখন চহৰতে ভাৰতবৰ্ষৰ তথ্যত নিশ্চয় কৰিব লগা বহুত আছে আৰু মানুহৰ মাইণ্ডছেট চেঞ্জ কৰিব লগা বহুত আছে মাইণ্ডছেট চেঞ্জ কৰিব তেতিয়াৰ পৰা আমি চাওঁ বাপুজীয়ে গান্ধীজীয়ে তেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এতিয়ালৈকে চলি তেতিয়াৰ পৰা আৰম্ভ হৈছে কিন্তু অকণমান এটা ডিফাৰেঞ্চ এইটোৱেই যে আগতে মানুহৰ ইনভলভমেণ্টটো কম আছিলে এতিয়া মানুহৰ ইনভলভমেণ্টটো ইমান বেছি হ'ল বিশেষকৈ ল'ৰা ছোৱালীবিলাক দেই আপোনাক মই এটা কথাই কওঁ সদায় আমি ডাঙৰবিলাকৰ কিমান পৰিৱৰ্তন হৈছে মই নাজানো কিন্তু সৰু ল'ৰা ছোৱালীবিলাকৰ কমপ্লিট এটা মাইণ্ডছেট চেঞ্জ হৈছে যিটো কাৰণে হয়তো আমি ভাবোঁ মানে কি ছাকচেছফুল হ'ব 100% ভাৰতবৰ্ষ চাফ চিকুণ হ'ব নতুন জেনেৰেশ্যনটো যিহেতু এইটো যথেষ্ট তেওঁলোকে নিজৰ বুলি ধৰিছে ধন্যবাদ মহাশয় আপুনি দিল্লীত থাকে দিল্লীত এতিয়া ক'ভিড ছিটুৱেশ্যন চলি আছে আকৌ নতুন ষ্ট্ৰেইন অহা বুলি কৈছে নতুনকৈ গতিকে এই ভয়াৱহতা বা মই জনামতে আপুনিও কৰোণাৰ চিকাৰ হৈছিলে এটা সময়ত আপুনি সেই যুঁজৰ পৰা আপুনি নিজকে জয়ী কৰিছে কিন্তু মানুহৰ মনত এটা পেনিক হৈ যায় যে হ'ব নেকি এই ভাৱটোৰ ফলত মানুহৰ মানসিকভাৱে বিধ্বস্ত হৈ পৰে আপুনি অসমত আহি এতিয়া অকণ দিল্লীতকৈ মুকলি পৰিৱেশ পাইছে নে ভয়াৱহ পৰিৱেশে পাইছে আপুনি দিল্লীৰ পৰা আহিছে দিল্লীত মানুহৰ মানে ঘটনাটো কেনেকুৱা হয় ক'ভিড বুলিতো চবেই ভয় খায় এটা এনেকুৱা এটা পেনিকৰ সৃষ্টি হৈছে আৰু বহুতখিনি মানুহ আমাৰ অৱশ্যে ইণ্ডিয়াত বহুতখিনি কম মানুহ ঢুকাইছে লাকিলি তাৰে যাৰ ঘৰত ঢুকাইছে এজন ঢুকালেও বহুত ডাঙৰ কথা মই এইটো নক'লে এইটো পাৰ্চেণ্টেজৰ কথা নহয় এজন মানুহ এজন ধৰক ইনকাম কৰি আছে তেওঁৱেই একমাত্ৰ ব্ৰেড উইনাৰ তেওঁ ঢুকাই গৈছে গতিকে আপোনাৰ ইট ইজ নট এ ষ্টেটিষ্টিক্স এজ ছাচ কিন্তু ডেফিনেটলি যদি আপুনি গোটেই পৃথিৱীখনৰ তুলনা কৰে তেতিয়াহ'লে ইণ্ডিয়াত আটাইতকৈ কম মানুহৰ হেৰি হৈছে আৰু অসমত মই দেখা মতে অসমত ৰাইজেও সিমান পেনিক নহয় মই ভাবোঁ মই 7 দিন আছোঁ 7 দিনত যথেষ্ট মই খৰলীয়াভাৱেই ঘূৰি পকা কৰা ৰাইজক দেখিছোঁ সেইটোৱে হয়তো কেতিয়াবা পটককৈ প্ৰব্লেমো ক্ৰিয়েট কৰিব পাৰে মই নাজানো মই সিমান এক্সপাৰ্ট নহয় কিন্তু ৰাইজৰ যিটো মানে ভয় লগা হেৰি হিচাপে নাই আমাৰ শাৰীৰিক সক্ষমতা অন্যান্য ইউৰোপিয়ান কাণ্ট্ৰিবিলাকতকৈ আমাৰ বেছি বুলি আপুনি ইমান দিন দিল্লীত আছে এজন জ্যেষ্ঠ আমল আপুনি অনুভৱ কৰে নেকি মই এটা কথা ভাবোঁ আমি মানে এনেই মানে পাৰ্চনেল লেভেলত সদায় কথা পাতোঁ যে আমাৰ আচলতে ইণ্ডিয়ান মানুহৰ ইমিউনিটি ছিষ্টেমটো অলপ ভাল আমাৰ ভাল এইটো কাৰণে হয়তো আমি সিমানখিনি আমি নেচাৰৰ লগত থাকোঁ আমাৰ নেচাৰেল ইমিউনিটিটো আমাৰ বহুত ইউৰোপীয়ান মানুহতকৈ হয়তো বেছি হ'ব কাৰণ তেওঁলোকে মানে অতি বেছি চাফ চিকুণ আৰ্টিফিচিয়েলি চাফ চিকুণ হৈ থাকে গতিকে তেওঁলোকৰ সেই লাইফটো বেছি নেচাৰৰ লগত আমি থকাৰ কাৰণে হয়তো আমি ধূলি বালিৰ লগত আমি বহুতখিনি সময় অতিবাহিত কৰোঁ কাৰণেই হয়তো আমি হয়তো অলপ নিজকে অলপ ক'ভিডৰ লগত যুদ্ধ কৰিবৰ কাৰণে সক্ষম কৰি ৰাখিছোঁ মই ভাবোঁ দেই এইটো মোৰ পাৰ্চনেল ফিলিং আই এম নট এন এক্সপাৰ্ট অন দ্যাট আপোনাৰ যাত্ৰা যিটো যাত্ৰা এতিয়া আপুনি আমাৰ কাৰণে গৌৰৱৰ কথা যে দিল্লীত আপুনি এখন সুকীয়া আসন দখল কৰিবৰ কাৰণে আপুনি সক্ষম হৈছে এই যি আপোনাৰ যাত্ৰা অসমৰ পৰা গৈ সেই সম্পৰ্কে অকণমান ক'ব নেকি চাওক অসমৰ পৰা মই গাঁৱৰ ল'ৰা দেই একেবাৰে চতিয়াৰ আমাৰ ওচৰৰে আৰু মই এনেকুৱা এখন স্কুলৰ পৰা পঢ়িছিলোঁ সেইখন আটাইতকৈ চতিয়াৰ বেষ্ট স্কুলখন কিন্তু সেই বেষ্ট স্কুলখনত আমি যেতিয়া 9 আৰু 10ত মোৰ এডিশ্যনেল মেথমেটিক্স আছিলে তাৰ কাৰণে মোৰ কিন্তু কোনো শিক্ষক নাছিলে সেই বেষ্ট স্কুলখনৰ গতিকে সেইখন স্কুলৰ পৰা আহিলোঁ কটন কলেজখন ডেফিনেটলি এখন ভাল কলেজ আছিলে সেইখন মানে কি আৰু নাম্বাৰ 1 কলেজ আছিলে এতিয়া আজিকালি হয়তো বহুত কলেজ ওলাইছে কিন্তু সেই সময়ত কটনত পঢ়া মানে এটা ভাগ্যৰ কথা তাৰ পৰা পাছ কৰিলোঁ 11, 12 তাৰপিছত ডিগ্ৰী পঢ়িলোঁ অনাৰ্ছতো মোটামুটি ভাল ৰিজাল্ট এটা কৰি পেলাই দিল্লী ইউনিভাৰ্চিটিত পঢ়িলোঁ দিল্লীত ইউনিভাৰ্চিটিত গৈ পেলাই গম পালোঁ যে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ছাৰ্ভিচ বুলি এটা ছাৰ্ভিচ আছে ষ্টেটিষ্টিচিয়ানবিলাকে পঢ়া তাৰ আগলৈকে মই নাজানিছিলোঁ দেই মানে মই এতিয়া লাজ নাপাওঁ মই কথাটো ক'বলৈ যে মই গৈ পেলাই দেখিলোঁ তাত মানে মোৰ ছিনিয়ৰ বা মোৰ লগৰবিলাকে কৈছে নহয় ISS হ'ব লাগিব বোলো ISS কিয়ে বোলে নাজানো নেকি এইটো বোলে ইণ্ডিয়ান ষ্টেটিষ্টিচিয়ানবিলাকৰ কাৰণে পৰীক্ষা দিলোঁ প্ৰথমবাৰ এপ্লাই কৰিবলৈ গ'লে MSc পাছ কৰাৰ পিছত কৈছে নহয় মানে বয়সটো ইমান হ'ব লাগে সেই তেতিয়াই দিব পাৰিম গতিকে মই সেইবাৰ ফৰ্ম ফিল আপ কৰিব নোৱাৰিলোঁ MSc পাছ কৰাৰ পিছত যেতিয়া মই MPhil কৰি আছিলোঁ তেতিয়া পৰীক্ষা দিলোঁ ভগৱানৰ কৃপাত বুলি কৈছোঁ আৰু একে কোবতে পালোঁ
আৰু খুব কম বয়সতে মই জইন কৰিলোঁ মোক বহুতে সোধে UPSC কেনেকৈ মানে ক্লিয়াৰ কৰিব লাগিব বুলি আজিকালি বহুত ষ্টুডেণ্টে সোধে মই দুটা কথাই উপদেশ দিওঁ সেইটো চান্স এটা লৈছোঁ দেই ইয়াতে মই নিশ্চয় আপুনি গাইড হিচাপে দিছোঁ UPSC পাবলৈ হ'লে নোট পঢ়িলে কোনেও নাপায় একদম ৰেগুলাৰলি প্ৰত্যেকটো চেপ্টাৰ ভালকৈ পঢ়িব লাগিব ক'ৰ পৰা কুৱেশ্যন আহে সেইটো কোনেও নাজানে 1 নম্বৰ কথা 2 নম্বৰ কথা ইউনিভাৰ্চিটিত পৰীক্ষাত কোনোবা এজনে 90% পায় কোনোবা এজনে 98 পায় কোনোবা এজনে 99 পায় সেই ল'ৰা ছোৱালীবিলাকেও গৈ পেলাই আল্টিমেটলি UPSC চবেই ক্লিয়াৰ কৰিব নোৱাৰে তাৰ দুটা কাৰণ হ'ব পাৰে তেওঁলোকে নোট পঢ়ে বেছিকৈ বা হেৰি হয় কিন্তু UPSCত কিমান হ'লে পায় এনেই নৰ্মেলি আমাৰ সময়ত আজিকালি মই একজেক্টলি ক'ব নোৱাৰিম আমাৰ সময়ত কিন্তু যদি আপুনি 50% পায় পৰীক্ষা দিব পাৰে নহয় চিলেক্টেই হ'ব আপুনি তাৰমানে UPSCৰ পৰীক্ষাত 50% নম্বৰটো মানে বহুত ক্ষেত্ৰত ছাফিচিয়েণ্টলি এনাফ মাৰ্ক টু গেট এ গুড পজিশ্যন মানে 47 মানলৈকে আহি যায় নহয় আমাৰ আপোনাৰ লগত এই কথাটো পতাৰ কথা এইটোৱেই যে বহুত গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালী মেধা ল'ৰা ছোৱালী আছে কিন্তু UPSC পৰীক্ষা বা APSC পৰীক্ষা কেনেকৈ দিব লাগে নাজানে মই আপোনাৰ কিতাপৰ পিছফালে মই আপোনাৰ যিবিলাক বায়'ডাটা আছে তাতে মই দেখিছোঁ যে আপুনি ইতিমধ্যে কেইবাখনো গাইড বুক আপুনি লিখিছে বা সেই সন্দৰ্ভত আপুনি ল'ৰা ছোৱালীক আপুনি প্ৰকৃত পথ দেখুৱাবৰ কাৰণে সক্ষম হৈছে যি বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আমি বহুত কাম কৰিছোঁ কিন্তু আমাৰ গ্ৰাম্যাঞ্চলত আমি সাংস্কৃতিক বিপ্লৱ আৰম্ভ কৰিছোঁ বিভিন্ন ধৰণৰ মহাবিদ্যালয় আৰম্ভ কৰিছোঁ কিন্তু এই যে ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কেনেকৈ পঢ়িব লাগিব চেণ্টাৰ অফ এক্সিলেণ্টি বুলি যে আমি কওঁ এক্সিলেঞ্চি যে আমি তেনেকুৱা ধৰণৰ চেণ্টাৰ কিছুমান কিন্তু আমি ক'তো কৰা নাই বা আপোনালোকৰ নিচিনা অভিজ্ঞ ব্যক্তিয়ে যদি এই ধৰণৰ আমাৰ কিছুমান আমাৰ মেধাৱী গাঁৱত থকা মেধাৱী ছাত্ৰ ছাত্ৰীসকল যিসকলে কিছু কথা নাজানে এতিয়া ইণ্টাৰনেটত বহু কথা উপলব্ধ হয় কিন্তু ইণ্টাৰনেটত সকলোৱে সকলো বস্তু বিচাৰি উলিয়াব নোৱাৰে গতিকে এই কামটো যে আপুনি কৰিছে আপোনাক ধন্যবাদ জনাইছোঁ বা ভৱিষ্যতেও আপোনাৰ তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি মই দুটা কথা ক'ম মানে এইটো ক্ষেত্ৰত নিজক বঢ়াই কৰি কোৱা নাই মই এতিয়ালৈকে সঁচা কথা ক'বলৈ গ'লে কেৱল মই দুইজনী ছোৱালী আছিলে যেনিবা ইনচিডেণ্টলি দুজনী ছোৱালীয়ে ইণ্টাৰভিউলৈ যেতিয়া কল পাইছিলে মৌগুৰিত অলপ মানে কি আৰু হেৰি ল'বলৈ গাইডেঞ্চ ল'বলৈ আহিছিলে ভগৱানৰ কৃপাত দুইজনী ছোৱালীয়ে চিলেক্ট হৈছে UPSC চিলেক্ট হৈছে আৰু যোৱাবাৰ যিজনী ছোৱালীয়ে পাইছে তাই UPSCৰ ইণ্টাৰভিউত কিন্তু হাইষ্ট মাৰ্ক পাইছে মই ক্ৰেডিট লোৱা নাই সেইটোৰ সেই ছোৱালীজনী নিশ্চয় তেওঁ বৰ ভাল ছোৱালী সেই ছোৱালীজনীয়ে মোক ক্ৰেডিট দিয়ে কাৰণ মই যথেষ্টখিনি তাইৰ লগত পেইন লৈছিলোঁ এইটো উত্তৰাঞ্চলৰ ছোৱালী আছিলে তাই পোৱাৰ পিছত যথেষ্ট উত্তৰাঞ্চলত যথেষ্ট হেৰিও হৈছিলে উত্তৰাঞ্চলৰ ছোৱালীয়ে পালে এইবাৰ কাৰণ ঘটনা যে আৰু ইনচিডেণ্টলি দুইজনী ছোৱালী কিন্তু 11 পজিশ্যন পাইছে মই দুইজনীকে মাতি আনি এদিন কৈছোঁ তহঁতে সলাব নোৱাৰিলে পজিশ্যনটো মানে বেলেগ বছৰ মই সদায় এটা কথা কওঁ ইণ্টাৰভিউলৈ পাবলৈ বা ইণ্টাৰভিউত আৰু সেই এজন ছোৱালী মানে ইণ্টাৰভিউ দিবলৈ যোৱাৰ আগতে মোক এটা কথা কৈছিলে যে ছাৰ মোৰ এনেকুৱা লাগিছে আপুনি ইণ্টাৰভিউ লৈ আছে আপুনি কেনেকৈ জানে তেওঁলোকে কি সুধিব মই সেইটো আৰু ট্ৰেড চিক্ৰেট মই কিয় জানো মই আগতে কেনেকুৱা সুধিব পাৰে তাৰ দুটা কাৰণ আছে মই আপোনাক কৈছোঁ এক্সপিৰিয়েঞ্চ মই আচলতে ষ্টাফ চিলেকশ্যন কমিশ্যনত কাম কৰিছিলোঁ আৰু তেতিয়া মই মোটামুটি 100টামান ইণ্টাৰভিউত ডাইৰেক্টলি বা ইনডাইৰেক্টলি মই ইনভলভ আছিলোঁ গতিকে মই এটা ইণ্টাৰভিউ বৰ্ডত কি সুধিব পাৰে কি চাকৰিৰ কাৰণে মই এটা পাৰ্মুটেশ্যন কম্বিনেশ্যন কৰি পেলাই মই উলিয়াই ল'ব পাৰোঁ আৰু মই গৈ আল্টিমেটলি 20টা বা 30টা কুৱেশ্যনত মই হেৰি কৰোঁ আৰু সেই 20টা 30টা কুৱেশ্যনৰ ভিতৰতে আহে কাৰণে হয়তো সেইটো কাৰণে সেইটো হৈ যায় প্ৰত্যেক সেইটো এটা মানে মোৰ হেৰি কিন্তু মই এই কথাটো আপুনি যিটো কৈছে যে মই কি কৰিব পাৰোঁ গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কি কৰিব পাৰোঁ ডেফিনেটলি মোৰ এটা এজেণ্ডা আছে যে মই গাঁৱত গৈ গাঁৱে গৈ মই সেই ল'ৰাবিলাক বা ছোৱালীবিলাকক যিবিলাকে আজি হয়তো তেওঁলোকে নাজানে UPSC কি APSC কি তেওঁলোকক এটা উৎসাহ কৰিবৰ কাৰণে মই যাব বিচাৰোঁ আচলতে আৰু তাৰ কাৰণে মই সেইটো ফ্ৰী কৰিম কাৰণ ভগৱানৰ কৃপাত মোৰ তেনেকুৱা একো ফাইনেন্সিয়েল আজিৰ তাৰিখত তেনেকুৱা এটা নাই যে মই তেওঁলোকৰ পৰা পইচা লৈ বা কিবা এটা কৰি পেলাই মই তেওঁলোকক শিক্ষা দিম মোৰ কথাটো হৈছে কি যদি মই 10টা ল'ৰা ছোৱালীকো অসমৰ দিয়াব পাৰোঁ সেইটো মই এটা মানে ভগৱানে মোক এটা শক্তি দিয়া বুলি ভাবোঁ অলপ মই ভগৱানৰ ওপৰত অলপ বুঢ়া হৈছোঁ কাৰণে নেকি অলপ ভগৱানৰ কথাই বেছিকৈ ভাবোঁ যে মই যিমান দিন থাকোঁ সেইখিনি অলপ যদি সমাজৰ কাৰণে কামত আহে তেতিয়াহ'লে একো বেয়া নহয় মই সেইটো বুলিয়েই ভাবোঁ আৰু সেইটো কাৰণে মোৰ
মানে মই কেইবাটাও বহুতখিনি পৰিকল্পনা আছে ৰিটায়াৰমেণ্টৰ পিছত, কাৰণ ৰিটায়াৰমেণ্টৰ আগলৈকে মোৰ কিছুমান কথাত বন্ধা থাকে, হাত বন্ধা থাকে, মই হয়তো যাব নোৱাৰোঁ আমি গৈ। অৱশ্যে এইবিলাক কথা ক'বৰ কাৰণে কোনো চাকৰি থাকিলেও কৰিব পাৰোঁ, চাকৰি নাথাকিলেও কৰিব পাৰোঁ, এইটো ইচ্ছা শক্তিৰ ওপৰত কথা। গতিকে গাঁৱত গ'লে মই দুটা কথা কৰোঁ। এটা কথাত মই যেতিয়াই ইউনিভাৰ্চিটিত যাওঁ, মই কেতিয়াবা আগতেও মই আগৰ যিটো ডিপাৰ্টমেণ্টত আছিলোঁ তেওঁলোকে মোলৈ পঠিয়াইছিলে কেতিয়াবা কেতিয়াবা ইউনিভাৰ্চিটিত লেকচাৰ দিবৰ কাৰণে, এটা কথাৰ কাৰণে লেকচাৰ দিবলৈ মোক পঠিয়াইছিলে আচলতে বেচিকেলি, যে আপোনালোকে UPSCৰ পৰীক্ষা দিয়ক। আচলতে সেইটোৱে, অনলি সেইটোৱে, UPSCৰ পৰীক্ষা দিয়ক। ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টক আমি গৈ ক'ব লাগে যে আপোনালোকে UPSCৰ পৰীক্ষা দিয়ক, UPSC আহিলে ভেৰি গুড চান্স এণ্ড উই ৱান্ট দ্য বেষ্ট ক্ৰীম। আৰু সেই বস্তুটোত UPSCত এবাৰ চিলেক্ট হোৱাৰ পিছত মই এটা এনেই সাধাৰণভাৱে কৈছোঁ, এজন ল'ৰা বা ছোৱালীয়ে UPSC চিলেক্ট হোৱাৰ অৰ্থটো এইটোৱে হৈছে, এটা যিটো চাকৰিৰ যিটো হিয়েৰাৰ্কি আছে, ধৰক এটা 10 মহলীয়া ঘৰ, তেওঁক একেকোৱে 5 মহলাত উঠাই দিয়া হয়, কিন্তু তলৰ পৰা যেতিয়া যাব লাগিব তেওঁ 1 মহলাৰ পৰা গৈ 5 মহলা চাওঁতে তেওঁ ৰিটায়াৰ হয়। গতিকে 5 মহলাৰ পৰা 10 মহলালৈ যাবলৈ সদায় সুবিধা। গতিকে মই ভাবোঁ আমাৰ অসমীয়া ল'ৰা ছোৱালী ধুনীয়া সপোন এটা দেখুৱাইছে। আপোনাৰ বোধকৰি 1-1.5 বছৰৰ পিছত আপুনি অৱসৰ গ্ৰহণ কৰিব। আৰু মই এজন সাংবাদিক হিচাপে আৰু মোৰ গ্ৰাম্যাঞ্চলৰ মানুহৰ লগত থকা সম্পৰ্কৰ বাবেই মই সদায় বিচাৰোঁ যে অসমৰ গ্ৰাম্যাঞ্চলত বহু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে, যাৰ আৰ্থিক সমস্যা আছে, যি ইণ্টাৰনেট ব্যৱহাৰ কৰিবৰ কাৰণে এতিয়াও যাৰ অৰ্থৰ অভাৱ, যি এটা মোবাইল ফোনত পঢ়া শুনা কৰিব নোৱাৰে। আপুনি ভাবি আচৰিত হ'ব যে লকডাউনৰ সময়ছোৱাত যেতিয়া মহাবিদ্যালয়বিলাকত বা হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত যেতিয়া ইণ্টাৰনেটৰ যোগেদি যেতিয়া পঢ়া শুনা কৰিব লগা হৈছিল, তেতিয়া বহু ল'ৰা ছোৱালীয়ে আনৰ পৰা মোবাইল ফোন ধাৰ কৰি পেলাই পঢ়িব লগা হৈছিলে, বা অন্য অঞ্চল য'ত ইণ্টাৰনেট পায় সেই অঞ্চললৈ আহি তেওঁলোকে তাতে পঢ়িব লগা হৈছিলে, অনলাইন ক্লাছ কৰিব লগা হৈছিলে। এই অৱস্থাত অসম এতিয়াও কিন্তু আছে। গতিকে আপুনি যদি আহি তেনেকুৱা ধৰণৰ এটা কোনোবা এটা চেণ্টাৰ, ট্ৰেইনিং চেণ্টাৰ যদি অসমত আৰম্ভ কৰে, মইতো বিচাৰিম আপুনি চতিয়াতেই কৰাটো, কিন্তু গুৱাহাটীতো যদি কৰে তেতিয়াহ'লে অসমৰ মানুহ ধন্য হ'ব, আৰু আপুনি বহু নতুন ল'ৰা ছোৱালীক, নতুন প্ৰজন্মক আপুনি বাট পথ দেখুওৱা হ'ব। সেই কাম কৰাত নিশ্চয় আপোনাক বহুতেই সহায় কৰিব। তেনেকুৱা পৰিকল্পনা নহয়, মই সেইকাৰণে কৈছোঁ, মোৰ কোনো এইটো উদ্দেশ্য নাই যে মোৰ পইচা ঘটিব লাগে বা সেই তেনেকুৱা কোনো নাই। যদি কোনোবাই ইনিচিয়েটিভ লৈ সেইখিনি কৰে, মই এইটো হেৰি দিব পাৰোঁ, চতিয়া, জামুগুৰি, আপুনি জামুগুৰি, মই চতিয়াৰ ধৰক কুশলতলা, সেইবিলাকত যদি কোনোবাই যদি ইনষ্টিটিউট খোলে, মই এইটোৱেই ক'ম যে মই যিমান পাৰোঁ তাত গৈ পেলাই মই ল'ৰা ছোৱালীবিলাকক মই হয়তো সময়ে সময়ে গৈ পেলাই মই তেওঁলোকক কিখিনি কৰিলোঁ। কাৰণ ঘটনা এটা এনেকুৱা হয়, মই জীৱনত কিছুমান কথা নাপালোঁ মানে কেনেকুৱা গাইডেঞ্চ বস্তুটো এনেকুৱা, আপুনি নিজে পঢ়িও ওলাব। কিন্তু আপোনাৰ দেউতাই বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, এজন শিক্ষক দেউতা কৃতি শিক্ষক, কিন্তু দেউতাই মোক এটা সময়লৈকে গাইডেঞ্চ দিব পাৰে, কাৰণ দেউতাও আহি পেলাই গুৱাহাটীত মানে সেইটো কৰিব নোৱাৰে, বা UPSC লেভেললৈ তেওঁৰ সেইটো লিমিটেশ্যনছ আছিলে। মোৰ যিটো এক্সপ'জাৰ মোৰ দেউতাৰ সেইটো নাছিলে। গতিকে মই যদি ডাইৰেক্টলি গৈ পেলাই মই কোনোবা এটা ল'ৰাক কওঁ, মই জানো অন্তত 10টা ল'ৰাক ক'লে মোৰ এটা ল'ৰাই ইনস্পায়াৰ কৰিব পাৰিম। মই যদি সেই এটা ল'ৰাকো মই চতিয়াৰ পৰা ইনস্পায়াৰ কৰিব পাৰোঁ যে ডাইৰেক্টলি UPSCত সোমোৱা, প্ৰবেবলি মই এতিয়াও কিজানি চতিয়া অঞ্চলৰ একমাত্ৰ নেকি মই নাজানো দেই। মই এটা সময়লৈকে নাছিলে কোনো, এতিয়া যদি কোনোবা নতুনকৈ হৈছে মই নাজানো, কিন্তু মই প্ৰবেবলি UPSC ক্লিয়াৰ কৰা একমাত্ৰ চতিয়াৰ মানুহ আজিৰ তাৰিখত। গতিকে মই যদি কওঁ কোনোবা অন্তত মই 100টা ল'ৰাক ক'লে 100টা কৰোঁ মানুহৰ যদি কোনোবা এটা ল'ৰা ওলাইহে মই সেইটোকে বহুত মানে ধন্য বুলি ভাবিম নিজকে। হয়, বৰ ডাঙৰীয়া, মানে এতিয়া ইয়ালৈ কুটা আহিছে, এলেন আহিছে, বিভিন্ন ধৰণৰ কনচেপ্ট আহিছে, ষ্টাডি চেণ্টাৰ আহিছে, কিন্তু তেওঁলোকৰ মূল উদ্দেশ্যটো হৈছে ব্যৱসায়, যে ল'ৰা ছোৱালীক সপোন বিক্ৰী কৰি তেওঁলোকে চলিছে, আৰু তাৰ বাবে ল'ৰা ছোৱালী অপৰিসীম কষ্ট কৰি পঢ়া শুনা কৰি শেষ মুহূৰ্তত কিন্তু ফলাফল ভাল নহয়। গতিকে আমি আশা কৰিম আপুনি নিশ্চয়কৈ UPSC আপুনি যিহেতু জানে, বা আপুনি নিজে কৃতি হিচাপে তাতে আপুনি কাম কৰিছে, আপুনি এখন জগত দেখিছে, আপুনি নিশ্চয় এই সন্দৰ্ভত আমাৰ যি প্ৰস্তাৱ সাংবাদিক হিচাপে নিশ্চয় আপুনি বিবেচনা কৰিব। শেষত আপোনালৈ এটাই কথা যে আপুনি অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত কেনেকুৱা দেখিছে, বা তেওঁলোকৰ প্ৰতি কি এডভাইচ কৰিব? মই এটা কথা কৈছোঁ দেই, এটা সময়ত যেতিয়া আমি দিল্লীত পঢ়িবলৈ গৈছিলোঁ খুব কম ল'ৰা ছোৱালী পঢ়িবলৈ গৈছিলোঁ। আজি ল'ৰা ছোৱালী বহুতখিনি যায়, গাৰ্জেনবিলাক যথেষ্ট সচেষ্ট হৈছে।
আমাৰ দিনত হয়তো দেউতাহঁতে যেতিয়া আমি পঢ়িছিলোঁ মই সঁচা কথা ক'বলৈ গ'লে দেউতাহঁতে খুব বেছি ভাবিছিলে আকৌ এটা মাষ্টৰৰ পুতেক মাষ্টৰ হ'ব সঁচা কথা তাতকৈ বেছি বৰ এটা ভবা নাছিলে কটনলৈ যেতিয়া মই আহিছিলোঁ মোৰ আটাইতকৈ ডাঙৰ মোৰ স্বপ্নটো আছিলে মই কটনত কেনেবাকৈ চাকৰি কৰিব পাৰিম নেকি কটনত মই চাকৰি কৰিলোঁ তাৰপিছত গম পালোঁ যে কটনৰ চাকৰিকেও বেলেগ চাকৰি যাব পাৰোঁ মই গতিকে কটনৰ চাকৰি ৰিজাইন দি পেলাই মই গ'লোঁ আপুনি কটন কলেজত কিমান দিন অধ্যাপনা কৰিছিলে আচলতে মই গোটেইকেইটা একেলগে চাকৰি পাইছিলোঁ খুব সৰুতে আটাইকেইটা চাকৰি পাইছিলোঁ কটনৰ লেকচাৰাৰ APSCয়ে মোক দিছিল চিলেকশ্যন মোৰ ৰেগুলাৰ পোষ্ট আছিলে সেইটো ৰিজাইন কৰিলোঁ 3 মাহৰ পিছত এইটোত জইন কৰিলোঁ গতিকে তাৰপিছত এটা গভৰ্ণৰে পোষ্ট দিছিলে এইটো অ'পেন হেৰি যিকোনো কলেজতে সোমাব পাৰে তাৰপিছত দিল্লীৰ ভেংকটেশ্বৰ কলেজতো পাইছিলোঁ কিন্তু এটা চাকৰি জইন কৰিব পাৰোঁ গতিকে এইটো চাকৰিলৈ আহিলোঁ ভাল কৰিলোঁ বেয়া কৰিলোঁ মই নাজানো কিন্তু এইটো চাকৰিলৈ আহিলোঁ গতিকে তেনেকুৱা কথাবিলাক কিন্তু মই এটা কথাই ক'ম মই আপোনাৰ যিটো কথাটো গাইডেঞ্চ কিয় লাগে মই কৈছোঁ দেই এটা সাধাৰণ কথা কৈছোঁ বিমনে 1968ত ৱৰ্ল্ড ৰেকৰ্ড যিটো কৰিলে লং জাম্পৰ আজিলৈকে সেইটো অলিম্পিকৰ ৰেকৰ্ড ভাঙিব পৰা নাই ৱৰ্ল্ড ৰেকৰ্ড হিচাপে ভাঙিলে পাৱেলে কিন্তু এইটো ভাঙিব পৰা নাই কিন্তু তেওঁ প্ৰথম 3বাৰ নে 4বাৰ তেওঁ ফাউল কৰিছিলে যিজনে কিন্তু আল্টিমেটলি চিলভাৰ মেডেল পালে তেওঁ ক'লে যে আপুনি অকণমান পিছৰ পৰা জঁপিয়াওক আৰু সেইটোৱেই ৱৰ্ল্ড ৰেকৰ্ড হ'ল সেই সময়ত সেইটোৱেই অলিম্পিক ৰেকৰ্ড হ'ল গতিকে এই যে কোৱা কথাটো এটা ল'ৰাই হয়তো 3বাৰ ফেইল কৰিছে কিন্তু এটা কথা সৰুকৈ কৈ দিলে সেই কথাটো হয় যদি আপোনাৰ সময় হয় মই এটা উদাহৰণ দিব নিশ্চয় দিয়ক মই ষ্টাফ চিলেকশ্যন কমিশ্যনত আছিলোঁ মই সদায় 10-20টা ল'ৰা ছোৱালীক এটা কথা কওঁ যে তোমালোকে এইটো কথা কিন্তু এইটো মই যিসকলে যিবিলাকে ষ্টাফ চিলেকশ্যনৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণেও কৈছোঁ দেই যিবিলাকে টাইপৰ পৰীক্ষা ৰিটেন পাছ কৰে তাৰপিছত যেতিয়া টাইপ টেষ্ট হয় তেতিয়া ফেইল কৰে 99%ে ফেইল কৰে কিয় কৰে জানেনে খুব সাধাৰণ কথাটো তেওঁলোকে 300টা ৱৰ্ড মাৰিব লাগে কিন্তু তেওঁলোকৰ স্পীড চবৰে 40 10 মিনিটত তাৰমানে তেওঁলোকে 400লৈকে পাৰে 300 কৰাত কিয় তেওঁলোকে ফেইল কৰে তাৰ কাৰণটো হৈছে আচলতে আমাক 100% শুদ্ধ লাগে 285টা 285টা কিহৰ ভিতৰত লাগে মানে ফাৰ্ষ্ট 300ৰ ভিতৰত ল'ৰা ছোৱালীবিলাকে কি কৰে খুব ধুমধাম মাৰি 600 মাৰি দিয়ে ভাবে 600ৰ ভিতৰতো 300 শুদ্ধ 285 শুদ্ধ হ'ব দেট ইজ এ ৰং কনচেপ্ট আমাৰ ভেৰিফিকেশ্যনটো হ'ব ফাৰ্ষ্ট 300ৰ ওপৰত গতিকে মই মিটিঙত তেওঁলোকক মই মিটিং লওঁতে কওঁ ভাইটিহঁত তোমালোকে প্ৰথম পঢ়ি চাবা তোমালোকৰ স্পীড বহুত ভাল গতিকে তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা কিন্তু পঢ়ি চাই লৈ তুমি যদি মাৰা তেতিয়াহ'লে ভুল নহয় তাই কিন্তু তুমি যদি প্ৰথম মানে পালা এক কথা মাৰা আৰম্ভ কৰিলে তোমালোকে পাছ কৰিব নোৱাৰা কিন্তু আনফৰ্চুনেটলি মই আকৌ কৈছোঁ দেই অফিচতে বহুতখিনি হয় আমাৰ ল'ৰা ছোৱালীবিলাকক এটা মাক বাপেকক শিক্ষা দিয়ে অফিচাৰবিলাকে একো নাজানে সেইবিলাকে কি জানে সেই কেৰাণীটো ফুৰিবি কি জানিব গতিকে সেই কেৰাণীটোৱে কি উপদেশ দিয়ে মই নাজানো কিন্তু যেতিয়া পৰীক্ষাবিলাক ল'ৰাবিলাকে ফেইল কৰে এদিন মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ কথাটো কৈছোঁ এদিন এটা ল'ৰা আহি ৰিজাল্ট দিয়াৰ পিছত মোক ভৰিত ধৰিছে দেই কৈছে যে ছাৰ আপোনাৰ কাৰণেই পালোঁ মোৰ কাৰণে কেনেকৈ পালা তুমি বোলে নহয় আপুনি যে ক'লে মই 2বাৰ ফেইল কৰিছিলোঁ কিন্তু আপুনি যে ক'লে মই মাত্ৰ 300 মাৰিছিলোঁ পাছ হৈ গ'লোঁ মই কাৰণ তাত মাত্ৰ সেইটো মাৰ্কছ নহয় দেই QNNQ হয় কোৱালিফাই নট কোৱালিফাই দেৰ ইজ ন' মাৰ্কছ হা গতিকে সেই গোটেই ল'ৰাবিলাক সেই ল'ৰা মই বোলো চোৱা উপদেশ লোৱাটোৰ ওপৰত নিৰ্ভৰ কৰে দিয়াটোৰ ওপৰত নিৰ্ভৰ নকৰে কাৰণ তোমাৰ সেইটো ক্লাছত মই চবকে প্ৰত্যেকটো টেষ্টৰ আগে মই কওঁ তুমি লৈছা ক্ৰেডিট তোমাৰ আজিও মই এই লেকচাৰটো দিয়াৰ পিছত যদি কোনোবা ল'ৰা ছোৱালীয়ে শিকি কালিলৈ পাছ হয় সেই ল'ৰাটোৰ ক্ৰেডিট মোৰ ক্ৰেডিট নহয় মই সেই বুলি ভাবোঁ আপুনি ইমানখিনি সময় আপোনাক দিলে আপোনাৰ বহুমূলীয়া সময় আমাক দিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সময়ে মই আশা কৰিম যে আপুনি গুৱাহাটীলৈ আহিলে এনেধৰণৰ যদি আমাৰ অভিভাৱকসকলক ছাত্ৰ ছাত্ৰীসকলক প্ৰাৰ্থীসকলক যদি এই ধৰণৰ আপুনি কিছু দিহা পৰামৰ্শ আৰু গাইড দিয়ে তেতিয়াহ'লে অসমৰ কাৰণে যথেষ্ট উপকাৰ কৰা হ'ব অসমৰ কাৰণেই নহয় সমগ্ৰ দেশৰ কাৰণে উপকাৰ কৰা হ'ব আপোনাৰ অভিজ্ঞতাৰ ভিত্তিত যদি তেনেকুৱা ধৰণৰ তথ্য আপুনি প্ৰকাশ কৰে আৰু আশা কৰিম যে অসমৰ আপুনি কামাখ্যাৰ ওপৰত কিতাপ লিখিছে ব্ৰহ্মপুত্ৰৰ ওপৰতো আপুনি এখন যদি উপন্যাস ভিত্তিক আপুনি যদি লিখে কাৰণ ব্ৰহ্মপুত্ৰৰ ওপৰত আছে বহু কিতাপ আছে এনেধৰণৰ কিতাপ যি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিসম্পন্ন হ'ব সেইজন যদি আপুনি এখন কিতাপ লিখে তেতিয়াহ'লে যথেষ্ট ভাল হ'ব আৰু মই ইমানখিনি কৈ আপোনাক আজি নিশ্চয় মই এটা সৰু কথা আপোনাক অনুৰোধ কৰিম
নেক্সট টাইমৰ মোৰ কিতাপতকৈও যদি ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ কাৰণে যদি মই কি পৰীক্ষা দিলে আপোনাৰ চেনেলৰ যোগেদি মই যদি ক'লে কিবা উপকাৰ হয় মই নেক্সট টাইম আচলতে মই ল'ৰা ছোৱালীৰ ভালৰ কাৰণে মই যিখিনি ক'ব লাগে সেইখিনিয়ে ক'ম কেনেকৈ পৰীক্ষা দিব লাগে কেনেকৈ এপ্লাই কৰিব লাগে সেই কথাটো মই কৈ দিম যদি আপোনালোকৰ চেনেলৰ যোগেদি কোনোবাই যদি চাই পেলাই কোনোবা 10টা ল'ৰাই যদি পায় নহয় UPSC মই ভগৱানকো ধন্যবাদ দিম আপোনাকো ধন্যবাদ নিশ্চয় তেতিয়াহ'লে আমি এটা অনুষ্ঠান আৰম্ভ কৰিম আপোনাক লৈ পেলাই আপুনি দিল্লীৰ পৰাই আপুনি অনুষ্ঠানটো আমি চলাব পাৰিম আপুনি অনলাইন আমি দিল্লীত আপোনাক আমি ইণ্টাৰভিউ ল'ম আৰু সেই ইণ্টাৰভিউৰ যোগেদি আপুনি কেনেকৈ পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰী প্ৰস্তুত হ'ব লাগে বা কেনেধৰণৰ গাইড আপুনি কৰিব পাৰিব সেই সম্পৰ্কে আমি খুব সোনকালে আপোনাক জনাম আৰু আমি এটা বিজ্ঞাপন দিম যে কেনেধৰণৰ ছাত্ৰ ছাত্ৰী আপোনাক পাব আপুনি আপোনাৰ লগতে আপোনাৰ সহপাঠীসকলৰো আপুনি দিহা পৰামৰ্শ দিব পাৰিব নিশ্চয় সেই কাম আমি অনলাইনৰ যোগেদি খুব সোনকালে সেইটো মই কৰিলে মানে মই নিজকো মানে কিবা এটা কৰিলোঁ বুলি যেন লাগিব আৰু বহুত ধন্যবাদ আপোনাৰ প্ৰচাৰৰ ধন্যবাদ আৰু আমি নিশ্চয় এই কামটো কৰিম ইমানখিনি সময় আপুনি আমাক দিয়াৰ বাবে আপোনাক আৰু প্ৰিয় দৰ্শকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ